বিশাল লুইতৰ বুকুত নাও মেলি দিছে লাচিতে নৰিয়া গাৰে মুগলক কচুকতা দিয়াৰ অংগীকাৰেৰে লুইতৰ বুকুত অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠতম যোদ্ধা সেনাধিনায়ক লাচিত বৰফুকন এয়া 400 বছৰৰ আগৰ দৃশ্য যেন আধুনিক অসমত সজীৱ হৈ উঠিল লাচিত দিৱসৰ দিনটোত মহাবীৰজনলৈ এইদৰে শ্ৰদ্ধাঞ্জলি বীৰ লাচিত সেনাৰ মহাবীৰ লাচিত বৰফুকনৰ 403 সংখ্যক জন্ম জয়ন্তী বিভিন্ন প্ৰান্তত মহাবীৰজনক সশ্ৰদ্ধ সুমৰণ তিয়কত চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে জন্ম জয়ন্তী পালন লাচিত মৈদামত চৰকাৰৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি তিয়কৰ হুনুগাপাৰ স্থিত লাচিত মৈদামত বীৰ লাচিত দিৱস উদযাপন অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু আন কেইবাগৰাকীও বিধায়ক সাংসদৰ উপস্থিতিত মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে সেই স্থানতে নিৰ্মাণ কৰি থকা লাচিত বৰফুকন প্ৰকল্পৰ কাম জানুৱাৰী মাহত শেষ কৰি পৰ্যটকৰ বাবে মুকলি কৰা হ'ব বুলি ঘোষণা বিভাগীয় মন্ত্ৰী বিমল বৰাৰ কাৰণ যিগৰাকী বীৰত্বৰ কাৰণে আজি অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সকলোৱে এখন একত্ৰিত বৃহৎ অসম নিৰ্মাণ সমাজ গঠনেৰে আজি জীৱন যাপন কৰিবৰ কাৰণে পৰিৱেশ বাতাবৰণ নিৰ্মাণ হ'ল এইগৰাকী বীৰলৈ আজি আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ কথা শুৱৰি উজ্জীৱিত হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই মৈদামৰ স্থানতে এটা বৃহৎ আকাৰৰ প্ৰতিমূৰ্তিৰ লগতে এখন ক্ষেত্ৰ তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই গোটেই কামখিনি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আমি ভাবোঁ যে আমাৰ টাৰ্গেট আছে যে প্ৰথম বছৰতে আগন্তুক নতুন বছৰটোৰ আৰম্ভণিতে এই ক্ষেত্ৰখন সম্পূৰ্ণ হৈ উঠিব আৰু ৰাইজৰ কাৰণে এখন মুকলি কৰি দিয়াৰ প্ৰয়াস হ'ব ইফালে হাতত হেংদাং লৈ চতিয়াৰ পৰা জামুগুৰি হাতৰ ৰাজপথত ওলাল সহস্ৰাধিক প্ৰতীকী লাচিত দিৱস উপলক্ষে জামুগুৰি হাতৰ কন্যকা কৃষি পামৰ উদ্যোগত এখন বিশাল প্ৰতীকী নাওত কেইবা কিলোমিটাৰ শোভাযাত্ৰা কৰা হয় হাতে হাতে হেংদাং লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক যেন শৰাইঘাটৰ যুদ্ধৰ সময়ৰ পৰিৱেশ দেখা পোৱা গ'ল চতিয়া জামুগুৰিৰ ৰাজপথত ডেকা গাভৰু সকলো ওলাই আহি অংশগ্ৰহণ কৰিলে এই কাৰ্যসূচীত এই শুভ মুহূৰ্তত জন্ম জয়ন্তী লাচিত বৰফুকনৰ দেখিছে যে হাজাৰ বিজাৰ আজি আমাৰ নদুৱাৰ সমষ্টিৰ বাহুৱাল ডেকা যুৱকে আজি লাচিতৰ লাচিতৰ ৰূপত আজি ওলাই আহিছে আৰু ইয়াত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে লাচিতৰ বেশত অহা সহস্ৰাধিক যুৱকৰ বাহিৰেও আপোনালোকে নিশ্চয় দেখিছে যে বিভিন্ন আজি সাজ পোছাকত নিজৰ নিজৰ সংস্কৃতিৰ সাজ পোছাকত আজি আমাৰ গোৰ্খা ভাইসকলে গোৰ্খা দেশত আহিছে আজি আমাৰ আদিবাসী যুৱকসকলে আজি আদিবাসী ধেনুকাৰ লৈ পেলাই পৰম্পৰাগত আজি নিজৰ সাজ পোছাক আজি নিজৰ যি প্ৰতীকী যি অস্ত্ৰ লৈ আজি তেওঁলোক আজি ইয়াত ওলাই আহিছে ইফালে শুৱালকুছিৰ সমীপৰ পচৰিয়াৰ আলাবৈ পাহাৰৰ দাঁতিতো মহাবীৰগৰাকীৰ জন্ম জয়ন্তীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় উল্লেখ্য যে এই স্থানতেই আলাবৈ ৰণত 10,000 অসমীয়া বীৰ শ্বহীদ হৈছিল শিৱসাগৰতো ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন কৰা হয় লাচিত উদ্যানত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধা জ্ঞাপন কৰা হয় কেৱল সিমানেই নহয় গহপুৰ শিলচৰ আদিতো মহাবীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় এইদৰেই লাচিতৰ জন্ম জয়ন্তী উপলক্ষে মহান বীৰজনাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ৰাজ্যবাসীয়ে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24